জয় গুরু শঙ্কর সর্বগুণাকর যাকেরি নাহি কেউ পাম তুহারি শরণ পুরেণু হতকৌটি বার এক করহু প্ৰণাম বার এক করহু প্ৰণাম। ভক্তি সুধা সন্ধানী সত্ৰৰ দ্বাৰা আয়োজিত এই বিশেষ অনুষ্ঠানত উপস্থিত থকা অনুষ্ঠানৰ সন্মানীয় সভাপতি বা এই অনুষ্ঠানটিৰ সৈতে জড়িত হৈ থকা অন্যান্য বিষয়ববীয়া বাপাইসকল, ভিন্ন প্ৰান্তৰ পৰা আজি সংযোগ হোৱা অংশগ্ৰহণকাৰী বাপাইসকল, জয় জয়তে সমস্ত জনৰ প্ৰতি আমাৰ সেৱা নিবেদন কৰিছো। আৰু যি দায়িত্ব আমাৰ ওপৰত আপোনাসৱে অৰ্পণ কৰিছিলে, সেই দায়িত্বৰ পৰা আমাৰ নিজৰ জ্ঞান বুদ্ধিৰ সীমাবদ্ধতাৰ মাজত থাকিও অকণমান পালনৰ কাৰণে মানস কৰিছো। নিৰ্দিষ্ট এটা সীমাৰ মাজতেই কথাখিনি কবৰ কাৰণে মই অকণমান প্ৰয়াস কৰিম। আচলতে এনে বিষয়বোৰ সকলোৰে চকু আৰু মুখবোৰ দেখাকৈ বা সন্মুখত লৈ পাতিবলৈ পালে বেছি ভাল লাগে। আমি যিহেতু কাৰিকৰীভাৱে এটা ডিজিটেল প্লেটফৰ্মত আমি সমবেত হৈছো, গতিকে স্বাভাৱিকতে আমি ওচৰতে আছো যদিও দূৰৈত আছো। মই তাৰ পৰিসৰৰ মাজতেই কিছু নিৰ্বাচিত কথা আলোচনা কৰিবৰ কাৰণে যত্ন কৰিম। আজিৰ যিটো বিষয় আপোনাসৱে আলোচনাৰ কাৰণে ৰাখিছে, বিষয়টো হল বক্তৃতা কলা, শক্তি আৰু সৌন্দৰ্য। স্বাভাৱিকতে বক্তৃতা এনে এক শিল্প যাৰ প্ৰভাৱ আৰু যাৰ শক্তি সমগ্ৰ পৃথিৱীত বিভিন্ন সময়ত স্বীকৃত হৈছে, সমাদৃত হৈছে আৰু তাৰ প্ৰভাৱ সম্পৰ্কে, তাৰ যাদু সম্পৰ্কে ইতিহাসতো মানৱ জাতিৰ বিভিন্ন স্থানত ঠাই পাইছে। এটা বৰ শক্তিশালী কলা, প্ৰভাৱশালী কলা, ই জনপ্ৰিয় কলা। শিল্প হিচাপে বক্তৃতাৰ মূল্যায়ন, এজ এ আৰ্ট হিচাপে তাৰ বক্তৃতাৰ যিটো তাৰ ধাৰণা আৰু সামাজিক শৈক্ষিক বিদ্যায়তনিক এই দৃষ্টিকোণৰ পৰা বক্তৃতাৰ যিটো শক্তি আৰু প্ৰভাৱ, দুয়োটা দিশ সামৰি মই কেইটামান নিৰ্বাচিত কথা কবলৈ অকণমান যত্ন কৰিম। কেইটামান শৈক্ষিক দিশো আমি লক্ষ্য ৰাখিছো আলোচনাখিনিৰ মাজত, কাৰণ অৰেটৰী স্কিল ইতিমধ্যে আমাৰ শৈক্ষিক পাঠ্যক্ৰম বিলাকৰ মাজতো ই সন্নিৱিষ্ট হৈছে। অৰেটৰী স্কিল, বক্তৃতা সম্পৰ্কে কেইটামান মই নিৰ্বাচিত কথা আজি আলোচনা কৰাৰ কাৰণে মানস কৰিছো। তাৰে প্ৰথম কথাটো হল, আমি যি কওঁ সেয়ে শিল্প বা কলা হৈ নুঠে।
কথাবোৰ কলা বা শিল্পলৈ পৰিণত হবৰ কাৰণে সেই কথাখিনিৰ মাজত কিছু শিল্প গুণ বা কলাৰ গুণ তাৰ মাজত থাকিব লাগিব। আমি যি কম তাৰ কেইটামান মই পাতনিক কথা কব খুজিছো। কথা শিল্পৰ যিটো আটাইতকৈ প্ৰাথমিক ধাৰণা, সেই ধাৰণাটোৱে হ'ল যে তাৰ স্থান কাল পাত্ৰ বিচাৰ। শিল্প গুণৰ যিটো পৰ্যায়, সেই পৰ্যায়টো তাৰ পিছৰ স্তৰ। কিন্তু প্ৰাথমিক যিবোৰ কথা আমাৰ আৰম্ভণিতে মনোযোগ দিব লাগে, তাৰ মই দুটামান মাত্ৰ কথা কব খুজিছো। প্ৰথম হ'ল আমি কথাবোৰ ক'ত কম, কিয় কম, কাক কম, কেনেকৈ কম। আমাৰ কথাবিলাকৰ গ্ৰহণযোগ্যতা, কথাখিনিৰ মান, কথাখিনিৰ শক্তি, কথাখিনিৰ গুৰুত্ব, কথাখিনিৰ প্ৰাসংগিকতা নিৰ্ভৰ কৰে এই চাৰিটা কথাত। এইটো এটা ছচিয়েল পাৰ্সপেক্টিভ অফ স্পিচ বুলি ক'ব পাৰে, বক্তৃতাৰ এটা সামাজিক তাৰ দিশ। আমি ক'ত কম, কাক কম, কিয় কম আৰু কেনেকৈ কম। এই যে চাৰিটা মই শব্দ কৈছো, ক'ত, কাক, কিয়, কেনেকৈ, তাৰ মাজত নিহিত হৈ আছে বক্তৃতাৰ আন দুটা দিশ। এটা হ'ল বক্তৃতাৰ উদ্দেশ্য আৰু আনটো হ'ল পটভূমি। আমি যি কথা কওঁ বা কম বা কব লগা হয়, তাৰ এটা উদ্দেশ্য আৰু পটভূমি থাকে। যেতিয়াই উদ্দেশ্যৰ পৰা বক্তব্য স্খলিত হয়, উদ্দেশ্যৰ পৰা বক্তৃতা এটা বা কথাখিনি যেতিয়া আঁতৰি যায়, আৰু সেই কথাখিনিয়ে যিটো পটভূমিত সেই কথাখিনি থিয় কৰি বা কথাখিনি ৰাখি আমি কব লাগে, সেই পটভূমিটোৰ পৰা যেতিয়া কথাখিনি বিচ্ছিন্ন হয়, তেতিয়া সেই কথাই শক্তি হেৰুৱায়, সেই কথাই গ্ৰহণযোগ্যতা হেৰুৱায়, সেই কথাই তাৰ প্ৰাসংগিকতা হেৰুৱাই পেলায়। সেইকাৰণে আমি গুৰুত্ব দিব লাগে ক'ত, কাক, কিয়, কেনেকৈ, লগে লগে। এইকেইটা এটা খুব প্ৰাথমিক প্ৰিন্সিপল বুলি ক'ব পাৰো আমি। কথা কবলৈ যোৱাৰ আগত, কথা কম বুলি ভবাৰ আগত, কথাৰ শিল্পৰ তাৰ কাৰিকৰী আৰু তাত্ত্বিক দিশৰ মাজলৈ যোৱাৰ আগত আমি অকণমান এটেনশ্যন বা মনোযোগ দিব লগা এইকেইটা দিশ বুলি আমি ভাবিব পাৰো। অৰ্থাৎ যি কথাই কওঁ, সি মূল উদ্দেশ্যৰ পৰা যাতে বিচ্ছিন্ন নহয়। ই নিৰ্দিষ্ট কথাৰ পটভূমি, সাৰভূমি বা আধাৰৰ পৰা ই যাতে আঁতৰি নাযায়, তাৰ কাৰণে আমি মনোযোগ দিব লাগে। আৰু ৩ নম্বৰ কথাটো, আমি কোৱা কথাবিলাকৰ মাজত, আমি প্ৰকাশ কৰা বক্তব্যৰ মাজত, আমাৰ কথাখিনিৰ মাজেৰে আমি দুটা বস্তু স্পষ্ট কৰিব পাৰিব লাগে। এটা হ'ল বক্তাগৰাকীৰ দৃষ্টিভংগী আৰু আনটো হ'ল দৰ্শন।
কোনো কথাৰ মাজত যেতিয়া দৃষ্টিভংগী একো নাথাকে, দৃষ্টিভংগী নথকা কথাই, দৃষ্টিভংগী শূন্য কথা আৰু কোনো দৰ্শন বা দাৰ্শনিকতাৰ আধাৰ নোহোৱা কথা কেতিয়াও বৰ্তি নাথাকে। অলপ সময়ৰ কাৰণে তেনেকুৱা কথা কৈ আপুনি কাৰোবাক আকৃষ্ট কৰিব পাৰিব, কিন্তু তেনেকুৱা কথাই কেতিয়াও সাৰ্ভাইভ নকৰে, সি বৰ্তি নাথাকে। আমি 2-4জন মানুহক তেনেকুৱা কথাৰে অলপ সময়ৰ কাৰণে আমি আকৰ্ষিত কৰিব পাৰিম, কিন্তু দৃষ্টিভংগী আৰু দৰ্শন নথকা কোনো কথাই কেতিয়াও সময়ৰ বিচাৰত, কালৰ অগ্ৰগতিত, সময়ৰ যি অবিৰাম তাৰ যি যাত্ৰা, তাত কেতিয়াও টিকি থাকিব নোৱাৰে। গতিকে কথা শিল্পৰ সাধনাৰ মাজলৈ যাওঁতে আমি ক'ত, কাক, কিয়, কেনেকৈ মনত ৰখাৰ লগে লগে আমি ক'ব লগা কথাবিলাকৰ উদ্দেশ্য আৰু পটভূমিৰ সম্পৰ্কে সচেতনতা আৰু সমান্তৰালভাৱে এটা দৃষ্টিভংগী লৈ আৰু এটা নিজৰ জীৱন দৰ্শন লৈ আমি কথা ক'বৰ কাৰণে আৰম্ভ কৰিব লাগে। এইকেইটা কথা শিল্পৰ সাধকসকলৰ কাৰণে, কথা শিল্পৰ সাধনাৰ মাজলৈ যাব খোজা সকলৰ কাৰণে মই প্ৰাৰম্ভিক প্ৰয়োজনীয় কথা বুলি মই উনুকিয়াব বিচাৰিছো। এতিয়া মই অকণমান তাৰ যিটো কাৰিকৰী তাৰ কথাৰ মাজলৈ মই অকণমান যাব বিচাৰিছো। যিহেতু অলপ কৰ্মশালা ধৰ্মী, সেইকাৰণে মই বক্তৃতা আকাৰে কথাবোৰ নকৈ মই অকণমান আলোচনা ধৰ্মী, ঠিক ক্লাছৰ দৰে ধীৰে ধীৰে মই ইচ্ছা কৰিলে যাতে কোনোবাই কথাখিনি নোট কৰিব পাৰে, টুকি ৰাখিব পাৰে, তাৰ উপযোগীকৈ ক'বলৈ মই যত্ন কৰিম। এতিয়া হ'ল এটা প্ৰস্তুতি পৰ্ব। আমি এটা বক্তৃতাৰ কাৰণে আমি নিজক কেনেকৈ প্ৰস্তুত কৰিম? এটা কথা ঠিক, মই আজি যিখিনি কথা কম ইয়াৰ অৰ্থ এইটো নহয় যে এইকেইটাই প্ৰস্তুতিৰ কাৰণে সৰ্বশেষ কথা বা সৰ্বশ্ৰেষ্ঠ কথা তেনে হ'ব নোৱাৰে। আপোনালোকে ভবা কথাখিনিৰ লগত এয়া সংযোগ হ'ব পাৰে, আপোনালোকে যি ভাবে তাৰ লগত এইখিনি অকমান আপোনালোকৰ কাৰণে সহায়ক হ'ব পাৰে। প্ৰথম প্ৰস্তুতিটোক মই ক'ব খোজো মানসিক আৰু বৌদ্ধিক। এটা মনৰ লগত বা সাইকোলজিৰ লগত, মনস্তত্বৰ লগত জড়িত প্ৰস্তুতি, আৰু এটা জ্ঞান আৰু বুদ্ধিৰ লগত জড়িত প্ৰস্তুতি। সেইকাৰণে তাক মই মানসিক আৰু বৌদ্ধিক বুলি ক'ব খুজিছো। মনৰ পৰা ইচ্ছা, কথা ক'বৰ কাৰণে মনৰ পৰা উদ্যম, মনৰ ভিতৰত এটা গভীৰ আত্মবিশ্বাস, এটা দৃঢ়তা, আৰু সেইকেইটাক আগবঢ়াই নিবৰ কাৰণে লগত জ্ঞান, লগত বুদ্ধি, লগত অধ্যৱসায়, লগত একাগ্ৰতা, লগত নিৰন্তৰ চৰ্চা, এইকেইটাক একেলগ কৰি ল'ব লাগিব। তেতিয়া সি বৌদ্ধিক আৰু মানসিক দুয়ো ধৰণৰ শক্তি আপোনাৰ সেই কথাখিনিয়ে, মোৰ সেই কথাখিনিয়ে তেতিয়া লাভ কৰিব। আকৌ কৈছো, মনৰ পৰা ইচ্ছা, উদ্যম, দৃঢ়তা, আকাংক্ষা, সদিচ্ছা, আৰু তাৰ লগত কিছুমান মানুহৰ কথাত ইচ্ছা শক্তি কিছুমান মানুহৰ বহুত প্ৰবল, তেওঁৰ বক্তৃতাৰ মাজত তেওঁৰ ইচ্ছা শক্তিটো ধুনীয়াকে প্ৰকাশ পায়, আত্মবিশ্বাস তেখেতৰ প্ৰকাশ পায়, কিন্তু পিছৰ বস্তু কেইটা দুৰ্বল হোৱাৰ কাৰণে সেই ইচ্ছা, সেই দৃঢ়তাই শ্ৰোতাসকলৰ মনৰ বা চেতনাৰ যিটো ঠাই স্পৰ্শ কৰিব লাগে সেইখিনি স্পৰ্শ কৰিব নোৱাৰে।
কেৱল ইচ্ছা শক্তিৰ বলত, কৌশলৰ বলত, ষ্টাইলত বক্তৃতা কেতিয়াও বৰ্তি নাথাকে। গতিকে মানসিক প্ৰস্তুতিক মই সেইকাৰণে বৌদ্ধিক প্ৰস্তুতি শব্দটোৰে বুজাব খুজিছো, যাতে মনৰ ইচ্ছা, মনৰ একাগ্ৰতা, মনৰ আকাংক্ষা, মনৰ দৃঢ়তাৰ লগত একে সময়তে জ্ঞানৰ, বোধৰ, অভিজ্ঞতাৰ আৰু সাধনাৰ যাতে তাত সমাহাৰ ঘটে। দ্বিতীয়তে, প্ৰস্তুতিৰ দ্বিতীয় শিতানত মই এটা কথা ক'ব খুজিছো, সেইটো হ'ল শাৰীৰিক যিটো ফিজিকেল প্ৰিপেৰেশ্যন বুলি ক'ব পাৰো। তাত দুটা কথা প্ৰধানভাৱে অনুকিয়াব খুজিছো, আৰু বহু কথাই তাৰ মাজলৈ আহিব। সেই দুটাৰ এটা হ'ল অভিব্যক্তি আৰু আনটো হ'ল আচৰণ। একোজন মানুহৰ মুখমণ্ডলত, শাৰীৰিক পৰিভাষাত কিছু অভিব্যক্তি প্ৰকাশ পায়। মানুহজন অত্যন্ত দাম্ভিক নে মানুহজন নম্ৰ, মানুহজন বিনয়ী নে মানুহজন খঙাল নে, মানুহজন দয়ালু নে, মানুহজন কঠোৰ নে মানুহজন শিথিল নে, মানুহজন একপক্ষ নে যে মানুহজন নিৰপেক্ষ, মানুহ এজনৰ বডি লেংগুৱেজত মানুহ এজন অত্যন্ত দাম্ভিক নে মানুহ এজন অত্যন্ত দাস্যভাৱৰ, তেওঁ শাৰীৰিক অভিব্যক্তিৰ মাজেৰে প্ৰকাশ কৰে। সেই কথাটো বক্তাসকলে মন কৰিব লাগে। মহাপুৰুষে আদৰ্শৰ যিবোৰ কথা বাৰ্তা, সি শক্তিশালী হোৱাৰ লগে লগে কোৱা নাই যে আপুনি অত্যন্ত মনে মনে কব, লাহে লাহে কব, অৰ্থটো সেইটো নহয়। আপুনি শক্তিশালী ভাৱে কওক, সবল ভাৱে কওক, দৃঢ়তাৰে কওক, কিন্তু আধ্যাত্মিক আৰু সাংস্কৃতিক যি শিষ্টাচাৰ, আধ্যাত্মিক আৰু সাংস্কৃতিক যি ৰুচিবোধ, তাক বিনষ্ট হবলৈ নিদিয়াকৈ নম্ৰতাৰে সৈতে উপস্থাপন কৰক। এইটো প্ৰস্তুতিৰ কাৰণে এইটো এটা দৰকাৰী গুণ বুলি অনুভৱ কৰি মই কথাখিনি উপস্থাপন কৰিছো। দ্বিতীয়তে, আন এটা প্ৰস্তুতিৰ কথা কব খোজো। এইবোৰ অন্য বক্তৃতাত লাগিবনে নাই মই নাজানো, কিন্তু আমি যিটো আদৰ্শৰ দৰ্শনৰ কথা কবলৈ যাওঁ বা যাব খোজো, সেইসকলৰ কাৰণে কিন্তু অপৰিহাৰ্য বোধ কৰো মই। সেইটো হ'ল আধ্যাত্মিক প্ৰস্তুতি। সেই আধ্যাত্মিক প্ৰস্তুতিৰ ভিতৰত মই দুটা গুণৰ কথা, দুটা প্ৰমূল্যৰ কথা মই কব খুজিছো। এটা হ'ল ভক্তি। এইটো হ'ল আধ্যাত্মিক বক্তৃতাৰ মূল সৌন্দৰ্য, বিউটি অফ স্পিৰিচুৱেল স্পিচ। আধ্যাত্মিক বক্তৃতাৰ সৌন্দৰ্য, আধ্যাত্মিক বক্তৃতাৰ অলংকাৰ, এইটো ভক্তি। গভীৰ ভক্তি ভাৱ, ভক্তিৰ প্ৰতি গভীৰ আস্থা আৰু নিষ্ঠা, ভক্তি বিগলিত বাক্য বিন্যাস, ভক্তি বিগলিত উপস্থাপন, ভক্তিযুক্ত দৃঢ়তা নহয়, এই ধৰণেৰে পুষ্ট, এই ধৰণেৰে পৰিবেষ্টিত, এই ধৰণেৰে সমৃদ্ধ এটা বক্তৃতা স্বাভাৱিকতে শক্তিশালী হৈ উঠে আৰু সৌন্দৰ্যশালী হৈ উঠে। গতিকে বক্তৃতা এটা ধুনীয়া হৈ উঠিবৰ কাৰণে, আধ্যাত্মিক জগতৰ এটা বক্তৃতা শক্তিশালী হৈ উঠিবৰ কাৰণে, সবল হৈ উঠিবৰ কাৰণে মই ভাবো সি ভক্তি ভাৱাত্মক, ভক্তি প্ৰেমাত্মক, ভক্তি ৰসাত্মক ভাৱেৰে সি কিন্তু সমৃদ্ধ হোৱাটো উচিত বুলি মই অকণমান অনুভৱ কৰো। গতিকে প্ৰিপেৰেশ্যন ষ্টেজত, প্ৰস্তুতিৰ কালত আমি এনেকৈ শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক প্ৰস্তুতিৰে আমি এই যাত্ৰাটোলৈ আমি আগবাঢ়ি যাব পাৰো। এতিয়া অকণমান বক্তৃতাৰ তাৰ গুণ আৰু বিশেষত্বৰ মই দুটিমান কথা কব খুজিছো। মই খুব চমুৱাই কথাখিনি কম,
মোৰ এটা অকণমান আজি ব্যক্তিগত আৰু এটা অকণমান সমস্যাও থাকিলে, এটা অনুষ্ঠানৰ কিবা কথা মই পাহৰি গলো পিছত। আজি নহওক, বক্তৃতাৰ মই কেইটামান গুণ আৰু অলংকাৰৰ বিষয়ে অকণমান মই কব বিচাৰিছো। মই আকৌ কৈছো যে এইকেইটা এক কথা কিন্তু নহয়, ইয়াৰ লগত আৰু যোগ হবলগীয়া বা ইয়াৰ মাজত এৰা ধৰা কৰিবলগীয়া বহু কথা থাকিব। আপোনালোকে সেইখিনি বিবেচনা কৰিব। আটাইতকৈ শ্ৰেষ্ঠ শক্তিশালী প্ৰভাৱশালী বক্তৃতাৰ কেইটামান গুণৰ কথা মই কব খুজিছো। পৃথিৱীত আটাইতকৈ টান কামটো হল বিষয় এটাক সহজ কৰা। পৃথিৱীত আটাইতকৈ সহজ কামটো হল কথা বা বিষয় এটাক জটিল কৰা। আপুনি সাধাৰণ কথা এটাকে জটিল কৰি তোলাটো বৰ সহজ, কিন্তু জটিল কথা এটাক সৰল ৰূপ দিয়াটো বৰ টান। সেইকাৰণে বেকনৰ দৰে গদ্যৰ সাধকে, হোমেন বৰগোহাঁইৰ দৰে অসমীয়া গদ্যৰ সাধকে এই কথা কৈছে যে সৰল আৰু চুটি, শৰ্ট এণ্ড চিম্পল, সৰল আৰু চুটি বাক্যবিলাকক উৎকৃষ্ট গদ্য বুলি কৈছে। শক্তিশালী বাক্য, যি বাক্য সৰল, যি বাক্য চুটি আৰু যি বাক্য মধুৰ, শৰ্ট, চিম্পল এণ্ড চুইট। মই মানৱ প্ৰতি বৰাৰ সৈতে যিখন কিতাপ পঢ়িছো তাতো অলপ ইয়াৰ আভাস দিয়া হৈছে যে সৰল, চমু আৰু মধুৰ। বৰ দীঘলীয়া বাক্য, পাক লগা অকোৱা পকোৱা বাক্য, অস্পষ্ট, ডাবুল মিনিং, ব্যৰ্থ প্ৰকাশক, বহুত দীঘলীয়া বাক্য, অধিক কাব্যিক আলংকাৰিক ব্যঞ্জনাময় শব্দৰে আবৃত্ত বাক্যবোৰে সঠিক অৰ্থ মানুহৰ ওচৰলৈ লৈ যাব নোৱাৰে। সেইবাবে ভাল বক্তৃতাৰ প্ৰথম লক্ষণটোৱে হল সৰলতা। সৰলতা মানে পোনকে কব লাগে। সৰলতা মানে একদম সহজ, আৰু সৰলতা মানে একদম আৰ বেৰ নোহোৱা, ব্ৰেকেট থাকিব নালাগে। সেইকাৰণে আমাৰ মহাপুৰুষীয়া ধৰ্মৰ বক্তাসকলৰ প্ৰশিক্ষণত এই কথাটো কোৱাই হয় যে এই কথাকেইটা মন কৰিব লাগে। তাৰপিছত সৰলতাৰ পিছত আমি আৰু এটা মন কৰিবলগীয়া কথা, সেইটো হল যে স্পষ্টতা। কেতিয়াবা কি কব বিচাৰিছে বুজিবলৈ কেইটা ধূসৰ হৈ থাকে কথাখিনি, কি বুজাব খুজিছে তেওঁ নিজেও সন্দিহান আৰু শ্ৰোতাসকল সন্দিহান হৈ যায়। অৰ্থটো পৰিষ্কাৰ নহয়। তেনে কথাবিলাকক দুৰ্বল বক্তব্য বুলি কোৱা হয়। গতিকে এটা স্পষ্টতা লাগে, ক্লিয়াৰিটি। কিহৰ ক্লিয়াৰিটি? ভাৱৰ, বিষয়ৰ আৰু বক্তব্যৰ। ভাৱটো স্পষ্ট, বিষয়টো স্পষ্ট, আৰু কি কব খুজিছে সেই দৃষ্টিভংগীটো স্পষ্ট হব লাগে। বহু সময়ত আমি এই স্পষ্টতা নথকাৰ কাৰণে কিছুমান বিষয়ে শ্ৰোতাক বিভ্ৰান্ত কৰে। সেইকাৰণে বক্তাসকলে মনোযোগ দিব লাগে যে যিবোৰ ভাল ভাল বক্তৃতা পৃথিৱীত আছে, লিখিতই হওক বা অন্য প্ৰকাৰে দিয়া বক্তৃতা, সেই বক্তৃতাত আমি এই বস্তুটো দেখা পাম স্পষ্ট।
যি কয় খোলাখুলিকে কয়। তাৰ পিছত বক্তৃতাৰ আন এটা বৰ দৰকাৰী গুণ বা অলংকাৰ যি বক্তৃতাক ধুনীয়া কৰে, সেইটোক কব খোজা হৈছে মিতবাক। সংযতভাৱে কোৱা, কমকৈ কোৱা, জোখতকৈ অকণমানো বেছি নোকোৱা। এতিয়া আজি মোক আপোনালোকে হেৰি পাতিছে, মুখ্য প্ৰশিক্ষক বা আলোচক, মই যিমান মন যায় মই সিমান কব পাৰো, মোক কোনে বাধা দিয়ে? আজি মই 10 বজালৈকে কৈ থাকিব পাৰো, মোকতো কোনেও নকয়। আপোনালোকে কিয় নকয়? সামাজিক সৌজন্যৰ খাতিৰত নকয়, কাৰণ মোক মাতি আনিছে। কিন্তু মই যদি 10 বজালৈকে কৈয়ে থাকো, যিমান ভাল হলেও সি গ্ৰহণযোগ্য নহব। গতিকে এই মিতবাক, এইটো বৰ দৰকাৰী কথা, অত্যন্ত প্ৰয়োজনীয় কথাকেইটা জুখি মাখি কোৱা। যিটো কথা একান্ত নকলে নহয় সেইটো কোৱা, আৰু অতিৰিক্ত কথাখিনি নোকোৱা। মেদযুক্ত, মেদ, আমাৰ যেনেকে পেটুৱা মানুহটোকে স্বাস্থ্যৱান মানুহ বুলি নকয়, মেদহীন হব লাগে। যেনেকৈ আমাৰ দেখিব আপুনি মহাপুৰুষে আমাৰ বক্তৃতা বিলাকত অত্যাধিক পদ, অত্যাধিক শ্লোক, অত্যাধিক কাহিনীয়ে মূল কথাখিনিক চেপি ধৰে। সেই পদ, সেই শ্লোক, সেই কাহিনী প্ৰয়োজন আছে। যিটো পদ নকলে বক্তব্যৰ গ্ৰহণযোগ্যতাত প্ৰশ্ন আহিব, সেই পদটো আপুনি গাব। যিটো শ্লোক বা যিখন কিতাপৰ কথা নকলে কথাটোৰ আধাৰ বা গ্ৰহণযোগ্যতা, কথাটোৰ গ্ৰহণযোগ্যতা প্ৰতিষ্ঠা কৰাত অসুবিধা হব, সেই কথাটো আপুনি কব। কিন্তু কিমান কব, তাৰ এটা হিচাপ নিৰিখ বক্তা এজনে বান্ধি লব পাৰিব লাগিব। বৰ দীঘলকে কোৱাটো বৰ সহজ, খুব কমকৈ জুখি মাখি। আপোনাক উদ্বোধনী বক্তৃতা দিবলৈ দিছে, আপোনাকতো নিৰ্দিষ্ট বক্তা মতা নাই। উদ্বোধনী বক্তৃতাত আপুনি কি কব? পৰিমিত বাক, জুখি মাখি। আপোনাক বিশিষ্ট অতিথি দিছে, আপুনি বক্তা নহয়। কোনোবা এটা বিষয়ৰ বক্তৃতা দিয়াটো আপোনাৰ প্ৰয়োজন নাই। অনুষ্ঠানটোত থাকি তাৰ অকণমান সাৰাংশ, আপোনাৰ দুটা অনুভৱ, আপোনাৰ দুটা মেছেজ সমাজলে আপুনি কম সময়ৰ ভিতৰত দিব। সেইটোৱে হল পৰিমিতবাদ। তাৰপিছত বক্তৃতাৰ আন এটা সৌন্দৰ্য, তাক কোৱা হৈছে ৰসিকতা। নীৰস বস্তু কেতিয়াও কলা হব নোৱাৰে, সি আৰ্টৰ পৰা খহি পৰিব, সি ৰসযুক্ত হব লাগিব। সি ৰসবোধ, ৰসচেতনা, ৰস সঞ্চাৰিত কৰিব পৰা তাৰ শক্তি সি কলাটোৰ থাকিব লাগিব। ৰসৰ 3টা অৱস্থা। কেতিয়াবা ৰস সঞ্চাৰ হয়, ৰস নিষ্পত্তি হয়, ৰস বিস্তাৰ হয়। আমাৰ নাট্যশাস্ত্ৰত ৰসৰ এইবিলাক অৱস্থাৰ কথা কোৱা হৈছে। ৰসোৎপত্তি, ৰসো নিষ্পত্তি, ৰসো বিস্তাৰেণ। ৰসৰ এটা বিস্তাৰিত অৱস্থা, ৰসৰ এটা উৎপত্তিৰ অৱস্থা, আৰু ৰসৰ এটা সমাপ্তি অৱস্থা আছে। আমাৰ গুৰুজনৰ অংকীয়া নাটবিলাকত ৰস নিষ্পত্তিৰ এটা অভিনৱ কৌশল, শংকৰদেৱৰ এটা অভিনৱ নাট্য ৰীতিৰে শংকৰদেৱে ৰস নিষ্পত্তিৰ এটা অভিনৱ ৰীতি নাটকত মহাপুৰুষে উপস্থাপন কৰিছে। আজি মোৰ বিষয় নহয় কাৰণে সেইখিনি উদাহৰণ দিটো, মই মাত্ৰ কথাটো কৈছো। গতিকে ৰসোত্তীৰ্ণভাৱে কথাখিনি কব লাগে, যাতে কথাবোৰ নীৰস নহয়। কথাবিলাকৰ মাজত মানুহে যাতে আনন্দ বুটলিব পাৰে।
কথাবোৰ যাতে শ্ৰুতি নন্দন হয়, শুনিবলৈ মিঠা হয়, সোৱাদ লগা হয়, কিন্তু স্থূল ৰসৰ দুটা অৱস্থা, এটা স্থূল আৰু সূক্ষ্ম। খুব বৈষয়িক কথা, খুব পাৰ্থিৱ কথা, খুব সংকীৰ্ণ কথা, খুব তৰল কথাৰে কিন্তু মানুহক ৰস দিবলৈ যোৱাটো, ৰসৰ তাৰ যিটো তত্ত্ব বা ৰসৰ যিটো ধাৰণা, তাৰ পৰা কিন্তু সি আঁতৰি অহা কথা। আমাৰ বহু সময়ত আমি ভাগৱতৰ কথা কওঁতে বৰ পাতল পাতল আমি গাজা মাৰো, বহুতে পাতল কথাবোৰ কওঁ, য'ৰ তৰ পৰা বুটলি অনা কিছুমান গাজা গ্ৰাম্য কথা আমি কওঁ, যিটো উদাহৰণ তালে নানিলেও ভাগৱতৰ সেই পদৰ অৰ্থটো মানুহক বুজোৱাত কোনো অসুবিধা নহয়। সেই তৰল হাঁহি উঠা কথাটো নোকোৱাকেও ভাগৱতৰ সেই পদ বা সেই শ্লোকৰ সাৰাংশ মানুহৰ চেতনাত প্ৰৱেশ কৰোৱাত কোনো অসুবিধা নহয়। তৎসত্বেও আমি মানুহক ৰস দিবৰ কাৰণে আমি কিছুমান কথা কিছু লোকে কেতিয়াবা কয়, ই মূল বিষয়টোৰ যিটো সৌষ্ঠৱ, তাৰ যিটো সৌন্দৰ্য, আয়তন, সেইটো কমাই দিয়ে। ফলত মানুহে গুৰুত্ব দিয়ে সেই কথাটো। আমি চাব লাগে মহাপুৰুষে কেনেকৈ উদাহৰণবোৰ আনিছে। আৰু যি নহওক, তাৰ পিছত বক্তৃতাৰ আন এটা গুৰুত্বপূৰ্ণ দিশ হল শিল্পময়তা, শিল্পগুণ, এস্থেটিক কোৱালিটি। সেইটো কিন্তু সেইটো আকৌ শিকাব নোৱাৰি। সেইটো শিকাব নোৱাৰি, সেইটো একান্ত সাধনাৰে, যি সাধনা কৰে সেই কলাৰ, সেই সাধকজনে নিজৰ মাজেৰে সেইটো বিকাশ কৰিব লাগিব। কেনেকৈতো শিকাব নোৱাৰি, শিকালে সেইটো কপি হৈ যাব। কিন্তু কেইটামান কথা তাৰ লগত পাৰি, কিছুমান টেকনিক, কাৰিকৰী জ্ঞান, শিল্পময়তাৰ ক্ষেত্ৰত কাৰিকৰী জ্ঞান, কাৰিকৰী জ্ঞানত বহুত কথা আছে। আপুনি ক'ত অৱস্থান কৰিব, শ্ৰোতাৰ লগত কিমান দূৰত্বত অৱস্থান কৰিব, শব্দবোৰ কেনেকৈ প্ৰক্ষেপ কৰিব, বাক্যবিলাকৰ গতি, লয় আৰু ছন্দ, গতি ছন্দ কেনেকুৱা হ'ব, কথাৰ সুৰ, কথাৰ সংলাপ, কথাৰ গতি, কথাৰ শক্তি আপুনি কেনেকৈ ক'ত প্ৰকাশ কৰিব, কোনটো কথা গভীৰভাৱে কব। মই যে কলো এই মাত্ৰ এটা শব্দ গভীৰ, তাক মই গভীৰ বুলি ক'ব পাৰিলোহেঁতেন, কিন্তু মই কৈছো যে গভীৰভাৱে, বিস্তাৰিতভাৱে কোনটো শব্দ কেনেকৈ কব, উচ্চাৰণ কৰিব, অৰ্থ অনুসৰি শব্দবিলাকত জোৰ কেনেকৈ দিব, কোনটো দুৰ্বল কণ্ঠস্বৰত, সবল কণ্ঠস্বৰত কব, কোনটো শব্দ বাক্য দীঘলীয়া সময় ধৰি কব, উচ্চ স্বৰে কব, নাটকীয়তা ক'ত লাগিব, কাব্যিকতা ক'ত লাগিব, সংলাপৰ দৰে কোনোবাটো কথা কবনে আবৃত্তিৰ দৰে কব, এই কথাখিনি শিল্পময়তাৰ লগত জড়িত। কাৰণ সি আৰ্ট হবলৈ হলে সি ৰস আৰু আনন্দ আৰু সৌন্দৰ্য তিনিটা বস্তু সি প্ৰদান কৰিব লাগিব, সৃষ্টি কৰিব লাগিব। আপুনি যিটো বস্তুকে পৰিবেশন কৰিব, এটা পাৰফৰ্মিং আৰ্টিষ্ট, পৰিবেশ্য কলা, যি শুনিব, যি চাব, তেওঁ তিনিটা বস্তু পাব লাগিব, ৰস, আনন্দ আৰু সৌন্দৰ্য। চকুত সৌন্দৰ্য, চেতনাত ৰস নহয়, আৰু আনন্দ, আনন্দ, ৰস আৰু সৌন্দৰ্য তিনিটা বস্তু আপোনাৰ পৰিবেশনৰ পৰা প্ৰকাশিত হব লাগিব। স্বাভাৱিকতে তেনেকুৱা পাৰফৰ্মেন্স, প্ৰদৰ্শন মানুহে চাবৰ কাৰণে আগ্ৰহ প্ৰকাশ কৰিব। তাৰপিছত বক্তৃতাৰ আন এটা গুৰুত্বপূৰ্ণ গুণ মননশীলতা আৰু বুদ্ধিদীপ্ততা। মননশীল হব লাগে কথাবোৰ। মননশীল মানে কথাখিনিৰ মাজত এটা গভীৰ চিন্তা, কথাখিনিৰ মাজত এটা গভীৰ বিশ্লেষণ,
আপুনি কোৱা কথাখিনিৰ মাজত এটা গভীৰ ভাৱ অন্তৰ্নিহিত হৈ থাকিব লাগে। আপুনি যি কথা কৈছে কথাখিনি গভীৰ চিন্তাৰে সৰকি অহা কথা হয়নে? আপুনি যি কথা কৈছে বিশ্লেষণৰ তোলা চালনীত বা বিশ্লেষণৰ খিৰিকীৰে পাৰ হৈ অহা হয়নে? গভীৰ ভাৱ আৰু অনুভৱ আপুনি কোৱা কথাখিনিত আছেনে? সচেতন শ্ৰোতাসকলে ধৰা পেলাব পাৰে। আৰু সেইটো থাকিলেই সেই কথা মননশীল কথা হৈ পৰে। আৰু তাৰ লগত দ্বিতীয়টো গুৰুত্বপূৰ্ণ শব্দ হ'ল বুদ্ধিদীপ্ততা। বুদ্ধিদীপ্ততা হ'ল এটা বিচক্ষণতা, চিন্তাৰ বিচক্ষণতা, চিন্তাৰ চাতুৰ্য, চিন্তাৰ কৌশল, এটা বিশ্লেষণৰ কৌশল, যুক্তিৰে বুদ্ধিৰে বিষয় এটাক তুলি ধৰাৰ যিটো নৈপুণ্য নিপুণতা, সেইটোকে বুদ্ধিদীপ্ততা বুলি কয়। প্ৰত্যুৎপন্নমতিতা এও মননশীলতা আৰু বুদ্ধিদীপ্ততাৰ কাষতে আছে। বুদ্ধিদীপ্ত চিন্তাৰে বিষয় এটাক উপস্থাপন কৰা। আপোনালোকে এটা কথা জানে, এইটো মোৰ ব্যক্তিগত অপিনিয়ন এটা মই ইয়াত ক'ব খুজিছো। ব্যক্তিগতভাৱে মহাপুৰুষীয়া ধৰ্মৰ আদৰ্শৰ মহত্ব কৰবাত প্ৰচাৰ কৰোঁতে অন্য ধৰ্ম আৰু আদৰ্শক কিবা গালি গালাজ তুচ্ছ তাচ্ছিল্য কৰাৰ আৱশ্যকতা আছে বুলি মই কেতিয়াও নাভাবো। এই যে বীৰবলে, আপোনালোকে জানে নহয় কথাটো, দীঘল আঁচ এডাল মাটিত পাৰি থোৱা ৰেখা এডাল বীৰবলে ছুটি কৰি দিলে। কেনেকৈ? সেই মাটিত পাৰি থোৱা দীঘল ৰেখাডাল বীৰবলে স্পৰ্শ কৰা নাই, কটা নাই, মচা নাই। সেইডাল নকটাকে, নোচোৱাকে, নমচাকে কাষত এডাল দীঘল ৰেখা পাৰি আঁকি আগৰ ৰেখাডাল ছুটি কৰি দিলে। আমিও অন্য ধৰ্ম, অন্য পন্থ, অন্য মাৰ্গ, অন্য ব্যৱস্থাক অসন্মান তুচ্ছ তাচ্ছিল্য নকৰাকেও কাষত দীঘল ৰেখাডাল যেনেকৈ টানি দিয়াৰ লগে লগে ইডাল যেনেকৈ ছুটি হৈ গল নিজে নিজে। শংকৰদেৱৰ ধৰ্ম, শংকৰদেৱৰ আদৰ্শ, শংকৰদেৱৰ দৃষ্টি, শংকৰদেৱৰ সৃষ্টি, শংকৰদেৱৰ উত্তম বিচাৰ, শংকৰদেৱৰ তাৰ শিক্ষা যদি আমি থিয় কৰাব পাৰো, বাকীবোৰৰ গ্ৰহণযোগ্যতা, প্ৰাসংগিকতা থাকিব নে নাথাকে সি নিজে নিজেই তাত প্ৰকাশ হৈ যাব। গতিকে এটা বুদ্ধিদীপ্ততাৰে উপস্থাপন কৰিবলৈ নৰনাৰায়ণৰ ৰাজসভাত শংকৰদেৱে সেই বুদ্ধিদীপ্ততা উপস্থাপন কৰিছে। তেওঁৰ বুদ্ধিদীপ্ত, শংকৰদেৱৰ বুদ্ধিদীপ্ত চিন্তা নৰনাৰায়ণৰ ৰাজসভাত শংকৰদেৱে প্ৰকাশ কৰিছে, প্ৰমাণ কৰিছে। ব্ৰাহ্মণ পণ্ডিত সকলে শংকৰদেৱৰ বুদ্ধিদীপ্ততাৰ ওচৰত তেওঁলোকে বশ্যতা স্বীকাৰ কৰিছে। তাৰ পিছত আন এটা বক্তৃতাৰ অলংকাৰ, সেইটো হল বিনম্ৰতা। বিনম্ৰতা মানে দাস্য ভাৱ, বিনম্ৰতা মানে অহংকাৰহীনতা, বিনম্ৰতা মানে নিজৰ সীমাবদ্ধতাৰ স্বীকাৰোক্তি। আপুনি মই যি জানো সি কেতিয়াও শেষ কথা হব নোৱাৰে। আমি প্ৰত্যেকে নিজৰ সীমাবদ্ধতাখিনি, মোক যিমানে পণ্ডিত বুলি কোনোবাই নকওক, মই কিমান জানো মই নিজে জানো নহয়। অন্তত আমি প্ৰত্যেকে নিজক আটাইতকৈ ভালকে জানো। নিজৰ দুৰ্বলতা, নিজৰ সীমাবদ্ধতা, যিখিনি বিষয়ত নিজৰ লিমিটেশ্যন আছে, সেইখিনি নম্ৰতাৰে স্বীকাৰ কৰিব পৰা, নাজানিলে কোনোবা এটা বিষয় নাজানো বুলি কব পৰা, ভুল উত্তৰ এটা দি অহাতকৈ তাক সময় লৈ এটা শুদ্ধ উত্তৰ পৰৱৰ্তী সময়ত দিম বুলি ৰাজহুৱা কৰিব পৰা,
যিখিনি জানিছে সেইখিনি যে সৰ্বশেষ পৰ্যাপ্ত নহয়, এটা লাৰ্ণাৰ সাইকোলজি, শিকাৰু মনোভাৱ সকলো সময়তে বক্তাসকলৰ মাজত থাকিব লাগে। আৰু এই গুণে মানুহক অহংকাৰী কৰি নতুলে। আৰু তেনে গুণে বক্তা এজনৰ মাজত সেই নম্ৰতা, সেই শিষ্টাচাৰ, সেই দাস্য বিনম্ৰতা যেতিয়া শ্ৰোতাসকলে বিচাৰি পায়। মাধৱদেৱৰ নামঘোষাৰ আটাইতকৈ শক্তি আৰু সৌন্দৰ্যটো ক'ত? মাধৱ পুৰুষৰ আত্মলঘিমাত, নহয়নে? মাধৱদেৱৰ মহাপুৰুষত্বটো ক'ত প্ৰকাশ পাইছে? মাধৱদেৱৰ মহাপুৰুষত্ব, মাধৱদেৱৰ চৰম জ্ঞানৰ, মাধৱদেৱৰ যিটো উচ্চতম অৱস্থা, ভক্তি জ্ঞানৰ একদম সমাধিৰ সিপাৰে মাধৱদেৱ গৈছে। কিন্তু গৈ মাধৱদেৱে নিজৰ যি লঘিমা তাত তুলি ধৰিছে, সেই লঘিমাৰ মাজত নহয়, পৃথিৱীৰ কোনো সাহিত্যই তেনে বিৰল দাস্য ভাৱ, বিৰল লঘিমা ভাৰতবৰ্ষৰ সমসাময়িক পূৰ্বকালৰ এতিয়ালৈকে কোনেও সেই পৰ্যায়ৰ লঘিমা, আত্মলঘিমা নহয়, দাস্য ভাৱ, নম্ৰতাৰ সেই পৰ্যায়ৰ স্তৰলৈকে মাধৱদেৱৰ বাহিৰে কোন গৈছে কওকচোন? আমি অকণমান জানিয়ে আমাৰ কি হৈ যায়। গতিকে বক্তাসকলৰ বক্তৃতাৰ মাজত সেই নম্ৰতা, সেইটো বৰ দৰকাৰী কথা। তাৰপিছত মই আগতে কৈছিলো যে বক্তৃতাৰ যিটো শক্তি, এইকেইটা থাকিলে, যিকেইটা কলো এইকেইটা থাকিলে বক্তৃতা এটা শক্তিশালী হয়, বক্তৃতা এটা সৌন্দৰ্যশালী হয়, বক্তৃতা এটা গ্ৰহণযোগ্য হয়। কিন্তু বক্তৃতাটোৰ যিটো প্ৰভাৱ, এই প্ৰভাৱখিনিৰ কাৰণে আন কেইটামান বস্তুৰ দৰকাৰ। সেইকেইটা আমি কোৱালিটি অফ স্পীচ বুলি ক'ব পাৰো, বক্তৃতাৰ গুণ, এথিক্স অফ স্পীচ, বক্তৃতাৰ একোটা নীতি বুলিও আমি ক'ব পাৰো। তাৰ ভিতৰত দৰকাৰী মই তিনিটামান অকল কথা ক'ব খুজিছো। প্ৰথমটো হ'ল গভীৰ বিষয় জ্ঞান। বক্তৃতা এটাৰ আত্মাটোৱে হ'ল গভীৰ বিষয় জ্ঞান। বিষয় এটাৰ সন্দৰ্ভত বক্তা এজনৰ দৃষ্টিভংগী কিমান গভীৰ, বিষয়টোৰ মূল ভাৱটোলৈকে, মূল বিন্দুটোলৈকে বক্তাজন যাব পাৰিছে নে নাই? মূল কথাখিনিৰ যিটো আত্মা, চোল, সকলো কথাৰে হাৰৰো হাৰ, তালৈকে তেওঁ যাব পাৰিছে নে নাই? কিমান গভীৰলৈ গৈ বিষয়টোক তেওঁ পুনৰ আৱিষ্কাৰ কৰি বিষয়টোক ৰাইজৰ আগলৈ আনিছে? সেই গভীৰ জ্ঞানেৰে, তাৰ কাৰণে কিন্তু গভীৰ আৰু বিস্তৃত অধ্যয়ন, গভীৰভাৱে পঢ়া শুনা কৰিব লাগিব। গভীৰ আৰু বিস্তৃত, বহলকে পঢ়িব লাগিব, বহুত পঢ়িব লাগিব, আৰু গভীৰভাৱে ডিপ ষ্টাডি, গভীৰ অধ্যয়ন। এফালৰ পৰা পঢ়ি যোৱাটো নহয়, ৰৈ যাব লাগিব। নামঘোষা পঢ়িছো, মুক্তিটো নিস্পৃহ, যিটো মুক্তিও পালো, মুক্তিটোও পালো, মুক্তিটোও পালো। এখন নামঘোষাত মুক্তিটো পালো, এখনত মুক্তিটো পালো। এখনত নাহি 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 আমাৰ পৰম গুৰু পালো, এখনত নাই নাই পালো। এখন কীৰ্তন ঘোষাত পাই গলো উদ্ধাৰিলা বেদ প্ৰভু, আন এখনত পালো উদ্ধাৰিলা চাৰি বেদ। বক্তাজনে পাৰ হৈ গলে নহব। কিয় বেলেগ বেলেগ পুথিত চাৰি বেদ? এই পাঠান্তৰ কিয় হল? এয়া পাঠ বিভ্ৰাট, পাঠান্তৰ নে কি? ৰব লাগিব। তাৰপিছত বক্তৃতা এটা প্ৰভাৱশালী কৰে, খুব ধুনীয়া কৰে, যিটোক ইংৰাজীত কয় ক্ৰিটিকেল এনালাইচিছ, এটা সমালোচনাত্মক দৃষ্টিভংগী। সমালোচনা মানে কাৰোবাক হেয় কৰা, কাৰোবাক বদনাম গোৱা, কাৰোবাক চিধাই নস্যাৎ কৰি দিয়া,
সেইটো সমালোচনা বুলি নকয়। সমালোচনা এটা থিয়ৰী, শিল্পৰ এটা ডাঙৰ থিয়ৰী সমালোচনা। পৃথিৱীৰ সকলো কলা, সকলো শিল্পক সমালোচনাত্মক দৃষ্টিভংগীৰে চোৱাৰ আৱশ্যকতা পৃথিৱীতে মানি লোৱা হৈছে। সমালোচনা মানে তত্ত্বৰ আধাৰত বিষয় এটাক চোৱা। মই আকৌ কৈছো, শব্দকেইটা মন কৰিব। এটা তত্ত্বৰ আধাৰত এটা বিষয়ক চোৱা, সেইটো নাম সমালোচনা। এটা বা একাধিক প্ৰেক্ষাপটত বিষয় এটাক চোৱা, নহয় কথাটো? একাধিক প্ৰেক্ষাপটত এটা বিষয়ক বেলেগ বেলেগ প্ৰেক্ষাপটত চাব পাৰি। নাম ধৰ্মক যেতিয়া সামাজিক প্ৰেক্ষাপটত চাব, সাংস্কৃতিক প্ৰেক্ষাপটত চাব, শংকৰদেৱৰ আদৰ্শক যেতিয়া আৰ্থ সামাজিক প্ৰেক্ষাপটত চাব, বিদ্যায়তনিক প্ৰেক্ষাপটত চাব, আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যেতিয়া আমি শংকৰদেৱৰ কথা আলোচনা কৰিম, ক'ত কৰিম, কেনে পৰিৱেশত কৰিম, কেনেকুৱা সমাজত কৰিম, কোন স্তৰৰ দৰ্শকৰ আগত কৰিম, তাৰ সামাজিক সাংস্কৃতিক তাৰ হেৰি কি হব। আনকি আমাৰ মহাপুৰুষসকলেও তেওঁলোকৰ সাহিত্যত সেই কাম কৰিছে। মাধৱ কন্দলীয়ে ৰামায়ণ অনুবাদ কৰোঁতে মাধৱ কন্দলীয়ে বসবাস কৰা সমাজ সংস্কৃতিক তাত ঠাই দিছে। গুৰুজনে অনুবাদ কৰোঁতে তেওঁ নিজৰ ভূখণ্ডৰ সমাজ সংস্কৃতি প্ৰমূল্যক আনিছে। ৰামায়ণক সীতাক আনোতেও অসমীয়া নাৰীৰ প্ৰমূল্য, মূল্যবোধ, শিষ্টাচাৰ, সংস্কৃতি মহাপুৰুষে আনিছে। এইটো মন কৰিব লাগিব। সেইবোৰ হল প্ৰেক্ষাপট। গতিকে সমালোচনাত্মক দৃষ্টিভংগী মানে এটা তত্ত্বৰ আধাৰত, একাধিক তত্ত্বৰ আধাৰত, বেলেগ বেলেগ প্ৰেক্ষাপট, পাৰ্সপেক্টিভত আৰু বেলেগ বেলেগ দৃষ্টিভংগীৰে চোৱা। মই যোৱা কিছুদিন ধৰি, প্ৰায় এবছৰ মান ধৰি, আৰ্ট অফ লিভিঙৰ এটা পাৰ্সপেক্টিভত শংকৰদেৱৰ ধৰ্মৰ কিছু কথা চাবলৈ যত্ন কৰি আছো। আৰ্ট অফ লিভিং। শংকৰদেৱে কেৱল এটা উপাসনা পদ্ধতি দিলেনে? এটা উন্নত জীৱন শৈলী, আধুনিক মানুহৰ জীৱনৰ যিবোৰ সমস্যা আছে, আধুনিক মানুহৰ যিবোৰ মানসিক যন্ত্ৰণা সমগ্ৰ পৃথিৱীৰ, তাৰ সমাধান আৰু উপশমৰ সূত্ৰ শংকৰদেৱে প্ৰৱৰ্তন কৰা লাইফষ্টাইলৰ মাজত আছে। মই কব খুজিছো কি, সমালোচনাত্মক এটা দৃষ্টিভংগীৰে এই কথাবোৰ বক্তাসকলে উপস্থাপন কৰিব লাগিব। নহলে একেবোৰ কথাকে আমি যদি ঘূৰাই পকাই, একেবোৰ কথাকে, একে ধৰণৰ চিন্তাকে, একেটা বৃত্তৰ মাজত একেবোৰ কথাকে বাৰে 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 অকাই পকাই থকা এই কাৰবাৰে কিন্তু তাৰ গ্ৰহণযোগ্যতা, তাৰ প্ৰভাৱশালীতা আৰু নতুন পৃথিৱীৰ নতুন মানুহৰ ওচৰৰ পৰা হাজাৰ হাজাৰ মাইল দূৰলৈ লৈ যাব। বহুতৰ লগত কেতিয়াবা মোৰ এই কথাটোতে অকণমান মনান্তৰ নহয়, মতান্তৰ হয়। আমি যিখন পৃথিৱীত আছো, সেইখন পৃথিৱীত ভৰিটো থৈ আমি কথাবোৰ পাতিব লাগিব। এতিয়াৰ যুগ, এতিয়াৰ সময়, এতিয়াৰ চিন্তা, এতিয়াৰ অগ্ৰগতি, এতিয়াৰ দৃষ্টি আৰু এতিয়াৰ বিখ্যাত আওকাণ কৰি কেৱল কেইবা শতিকাৰ আগলৈ গৈ আমি কথা পাতিলে এতিয়া আপুনি তাক এতিয়াৰ যুগৰ মানুহৰ ওচৰলৈ নিব নোৱাৰে। আমাৰ প্ৰমূল্যক আমাৰ ঘৰৰ পৰৱৰ্তী সদস্যবিলাকে লৈছে নে নাই? যদি নাই লোৱা, কিয় লোৱা নাই এবাৰ বিশ্লেষণ কৰি চোৱাৰ প্ৰয়োজন আছে। মই কব খোজা কথাটো হল সমালোচনাত্মক দৃষ্টিভংগী। আমি নতুন মানুহৰ ওচৰলৈ, এখন নতুন পৃথিৱীৰ মানুহৰ ওচৰলৈ গুৰুজনাৰ আদৰ্শক যেতিয়া লৈ যাওঁ, সেই দৃষ্টিভংগী থাকিব লাগিব। তাৰপিছত বক্তৃতাৰ প্ৰভাৱশালীতা বৃদ্ধি কৰা আন এটা গুণ, যুক্তি তথ্যৰ এটা বিশ্লেষণৰ যাদু। কোৱা কথাবোৰ যুক্তিৰে প্ৰমাণিত, কোৱা কথাবোৰ বিশ্লেষণেৰে সৈতে প্ৰমাণিত আৰু কোৱা কথাবোৰ তথ্যৰে সৈতে প্ৰমাণিত হ'ব লাগিব। আমাৰ গৱেষণাত কিছুমান কথা থাকে, ডাটা কালেকশ্যন আৰু ডাটা এনালিচিছ। তথ্য এটা পালেই নহব নহয়,
বহুতে কয় যে বেদত এনেকে আছে, বেদত আচলতেতো বেদত পোৱা নাযায়। বহুতে কৈ দিয়ে যে বেদত এনেকে আছে, আৰে বেদত কেলে থাকিব তেনেকে? অথৰ্ব বেদত আছে, অথৰ্ব বেদৰ বিষয়বস্তু কি, কেলে থাকিব সেইটো কথা? গতিকে সেই কথাটো, আপুনি কোৱা কথাটো যেতিয়া শ্ৰোতাজনে গৈ সেই জেগাত নাপায়গে, তেতিয়া বক্তাজনৰ গ্ৰহণযোগ্যতা হেৰাই যায়। সেইকাৰণে তথ্যৰ ক্ষেত্ৰত সাৱধান। মই সেইকাৰণে অনুৰোধ কৰো, বিশেষকৈ উঠি অহা সকলক, জ্যেষ্ঠসকলকতো মই ক'ব নোৱাৰো যে আমি মূল চ'ৰ্চ, ছেকেণ্ডেৰী চ'ৰ্চ। মই স্মৃতি গ্ৰন্থ সম্পাদনাৰ লগত দীঘলীয়া কাল জড়িত হৈ আছো সংঘৰ সেৱাত। দেখো যে মানুহে প্ৰবন্ধবোৰ লিখে, বেলেগ এখন স্মৃতি গ্ৰন্থৰ পৰাই পদটো দি দিয়ে, লিখি দিয়ে তোৰ দ্বিতীয় স্কন্ধ। নাই নহয়, দ্বিতীয় স্কন্ধত সেইটো পদ, কিমান অসুবিধা হয়। গতিকে সেইকাৰণে যুক্তি, তথ্য আৰু বিশ্লেষণৰ ক্ষেত্ৰত আমি এই কামটো কৰিব লাগিব। আৰু এই কামটো কৰোঁতে মই এটা কথা কৈছো যে অনুমান সদায় বৰ্জন কৰিব লাগে, যে তাত থাকিব পাৰে, সেইটো কেতিয়াও হ'ব নোৱাৰে। আৰু বেলেগ বেলেগ এটা কম্পেৰেটিভ ষ্টাডি, তাৰমানে তুলনামূলকভাৱে চাব লাগে যে তাত কেনেকৈ আছে, ইয়াত কেনেদৰে আছে, ইয়াত এনেদৰে আছে, তাত এনেদৰে আছে, কোনটো হ'ব পাৰে, কোনটো হোৱাৰ স্থল আছে। আৰু শেষৰটো উপস্থাপন শৈলী, প্ৰেজেন্টেশন ষ্টাইল। মই আগতেও কৈছো, এইটো কিন্তু নিজৰ কৌশল। আপুনি কেনেকৈ বিষয় এটাক আৰম্ভ কৰিব, কেনেকৈ বিষয় এটা শীৰ্ষ বিন্দুলৈ লৈ যাব, আৰু কেনেকৈ বিষয় এটাক পৰিসমাপ্তি দিব, সেই কৌশলটো কিন্তু আপোনাৰ নিজা। বিষয়ৰ মাজলৈ কেনেকে সোমাব, দুৱাৰখন আপুনি কেনেকৈ খুলিব, নহয় দুৱাৰখন খুলি আপুনি কেনেকৈ সোমাই যাব বিষয়টোৰ ভিতৰলে, দৰ্শকক শ্ৰোতাক কেনেকৈ লৈ যাব, আৰু বিষয়টোক এটা শুভ সমাপ্তি কেনেকৈ আপুনি দিব, সেই কৌশলটো কিন্তু নিজৰ। আৰু ওপৰত মই আগতে যিকেইটা গুণৰ কথা কৈছো, কোৱালিটিৰ কথা কৈছো, সেইখিনিয়ে আপোনাৰ উপস্থাপন স্বাভাৱিকতে ভাল কৰি তুলিব। গতিকে গভীৰ জ্ঞান, সমালোচনাত্মক দৃষ্টিভংগী, যুক্তি, তথ্য বিশ্লেষণ, উপস্থাপন, এইকেইটাই বক্তৃতাৰ শক্তি আৰু সৌন্দৰ্য বৃদ্ধি কৰে। তাৰপিছত আন কেইটামান মই সৰু সৰু কথা অকণমান মাত্ৰ কৈ দিব খুজিছো। বক্তাসকলৰ যিটো চাইকলজিকেল কনচাইন্স, এই সচেতনতাটো কিন্তু অত্যন্ত দৰকাৰ। সমাজৰ ৰুচি, একোটা অঞ্চলৰ ভূগোল, সেই মানুহৰ মানসিকতা, দৰ্শকৰ ৰুচিবোধ, পৰিৱেশ, সামাজিক সাংস্কৃতিক প্ৰমূল্যৰ লগত হোৱা সহাৱস্থান, এইবিলাকক খুব ভালকৈ নজৰ দিব পৰা, সেই কথাবিলাকক খুব সংবেদনশীলতাৰে, খুব চেঞ্চিটিভ কথা কিছুমান ধৰ্মৰ লগত জড়িত, সঁচা কথাও কেতিয়াবা আপুনি কওঁতে তাক কিছু কৌশলগত কাৰণত সংবেদনশীল সামাজিক চেতনাৰে আপুনি কিছুমান কথা কোৱাৰ কৌশল সলনি কৰিবলগীয়া হ'ব পাৰে। এই কথাবোৰ আমি খুব মন কৰিব লাগে। আৰু এটা ঐতিহ্য, সংস্কৃতি, আদৰ্শৰ প্ৰতি এটা গভীৰ আস্থা আৰু শ্ৰদ্ধাশীলতা বক্তাসকলৰ থাকিব লাগে। বক্তাসকলৰ সামাজিক চেতনাবোধ যাতে তেওঁৰ কথাত স্পষ্ট হয়, সাংস্কৃতিক যিটো দায়বদ্ধতা সেইটো যাতে তেওঁৰ স্পষ্ট হয়, সুস্থ ৰুচিবোধ আৰু জীৱনবোধ বক্তাজনৰ যাতে সুন্দৰভাৱে তেওঁৰ কথাৰ মাজত প্ৰকাশ হয়, ঐতিহ্যৰ প্ৰতি, এটা জাতিৰ সংস্কৃতিৰ প্ৰতি, কোনো এটা আদৰ্শৰ তাৰ শ্ৰদ্ধাশীল দিশসমূহৰ প্ৰতি তেওঁৰ আস্থা, নিষ্ঠা, তেওঁৰ শ্ৰদ্ধা যাতে বক্তা এজনে উপস্থাপন কৰিব পাৰে তেওঁৰ বক্তৃতাৰ মাজত, এইটোলে বক্তাসকলে গুৰুত্ব আৰোপ কৰিব লাগে। সৰ্বোপৰি এটা বিজ্ঞানসন্মত দৃষ্টিভংগী, বিজ্ঞান মানসিকতা অত্যন্ত দৰকাৰ। বিজ্ঞান মানসিকতা, অন্ধবিশ্বাস, অনুমান, সন্দেহ, এইবিলাকৰ মাজত যাতে তেওঁৰ কথাখিনি সোমাই নপৰে,
তাৰ কাৰণে কিন্তু বক্তাসকলে যত্ন কৰিব লাগে। ধৰ্মৰ দৰে বিষয়বিলাকক, দৰ্শনৰ দৰে বিষয়বিলাকক, আধ্যাত্মিক বিষয়বিলাকক উপস্থাপন কৰোঁতেতো হাজাৰবাৰ সচেতন হ'ব লাগে, যাতে ই অন্ধবিশ্বাস, সন্দেহ আৰু অনুমানেৰে যাতে সেই কথাখিনিক ধূসৰ কৰি নুতুলে। আৰু শেষত মই এটা কথা কওঁ, বক্তৃতা সুন্দৰ হয় বক্তা এগৰাকীৰ বিষয় এটাক নৱমূল্যায়ন কৰিব পৰা তেওঁৰ যিটো সক্ষমতা, সেইটোৱে বক্তৃতা এটা সুন্দৰ কৰে। কথাবোৰ যেনেকে চলি আছিল তেনেকেই চলিবনে, নতুন দৃষ্টিৰে কথাবিলাকক নতুন ধৰণেৰে কিবা মূল্যায়নৰ, চোৱাৰ, বিষয় এটাক নতুন ধৰণেৰে বুজোৱাৰ, গ্ৰহণ কৰোৱাৰ কিবা পথ বা উপায় আছে নেকি? বক্তা এগৰাকীয়ে তাক তুলি ধৰিব পাৰিলে সেই বক্তৃতা গ্ৰহণযোগ্য হৈ। এই গোটেই কামবোৰৰ মাজে মাজে আমাক সহায় কৰিব ভাষা জ্ঞানে, সহায় কৰিব সুন্দৰ উচ্চাৰণে, সহায় কৰিব ভাল কণ্ঠস্বৰে, সহায় কৰিব নিৰন্তৰ অভ্যাসে, সহায় কৰিব অভিধান ব্যাকৰণৰ লগত সুন্দৰ সম্পৰ্ক আৰু সহযোগিতাই বক্তৃতা এটাক লৈ যাব। গতিকে মই বিশ্বাস কৰো এনেবোৰ ধাপ, এনেবোৰ সাধনাৰ চৰ্চাৰ ধাপ অতিক্ৰম কৰি আমি আহিলে নিশ্চিতভাৱে এগৰাকী সবল, শক্তিশালী, গ্ৰহণযোগ্য, সমাজৰ প্ৰয়োজনত অহা বক্তা আমি লাভ কৰিবলৈ সক্ষম। মই বাছি এইখিনি কথাৰে মই এটা নিজে পৰিকল্পনা কৰি লৈছিলো যে মই 1 ঘণ্টাৰ ভিতৰতে মোৰ এই কথাখিনি সমাপ্ত কৰিম। নিশ্চয় এই কথাখিনিক প্ৰসাৰ কৰিব পৰাকৈ, বহলভাৱে পাতিব পৰাকৈ আৰু বহু কথা আছে, থাকিব। আৰু এইকণ সুযোগ দিয়াৰ কাৰণে সত্ৰৰ আমাৰ শ্ৰদ্ধাৰ বৰা বাপে কেইবাদিনো মোক বিচাৰি আছে, বিভিন্ন ব্যস্ততা কাৰণে অংশগ্ৰহণ কৰিব পৰা নাছিল। আৰু যিহেতু বৃহস্পতিবাৰটো এটা বান্ধি লোৱা সময়, কিবা কাৰণত বাৰবোৰ মিলা নাছিল, আজি মিলিল। এই শুভক্ষণত আপোনাসকলৰ সান্নিধ্য পালো। আৰু জ্ঞানৰ মূল বস্তুটোৱে হ'ল এক্সচেঞ্জ, বিনিময়। মই যদি কিবা জানিছো, তাৰ যদি যথাৰ্থ বিনিময় নহয়, জনাখিনিৰ একো লাভ নাই। গতিকে কিবা যদি শিকিছো, তাৰে দুটা আপোনালোকৰ লগত বিনিময় কৰাৰ যিটো সুযোগ আৰু সৌভাগ্য মোৰ মিলিল, তাৰ কাৰণে কৃতজ্ঞ হৈ ৰলো। বহুজন চিনাকি বাপ বান্ধৱ পুহিত এই অনুষ্ঠানটোত সংযুক্ত হৈছে। সকলোকে ব্যক্তিগতভাৱে মাত দিব পৰা নাই, সামূহিকভাৱে সকলোকে সেৱা জনাইছো। আৰু আপোনালোকৰ এই সুন্দৰ অনুষ্ঠানটো দীৰ্ঘজীৱী হওক, এনে ভাল কথাবোৰ আলোচনা হৈ থাকক। আজিৰ পৃথিৱীখনত এনেবোৰ ভাল কথা পাতি ব্যস্ত হৈ থকা মানুহৰ সংখ্যা কিন্তু কম। সৃষ্টিশীল কথাৰ লগত সময় পাৰ কৰিছে, মই ভাবো সেয়া ভৱিষ্যতৰ এখন সুন্দৰ সমাজৰ কাৰণে এইটো বৰ আশাৰ বাৰ্তা। গতিকে এনেবোৰ অনুষ্ঠান দীৰ্ঘজীৱী হওক, আপোনালোকৰ এই চিন্তাবোৰ অধিক প্ৰসাৰিত হওক, বহুজনক সামৰি লওক এনেবোৰ চিন্তাই, তাকেই কামনা কৰি মই মোৰ উপস্থাপনৰ পৰা মই মেলানি বাগিছো। জয় গুৰু শংকৰ, অপৰাধ বিনাশন কৃষ্ণ।